তো আৰু শৈশৱৰ পৰাই জৰাবিলৰ এটা মুক্ত বায়ু মুক্ত ঠাই এনেইতো মই আমাৰ যে ইয়াত ব্ৰিটেনিয়া হৈছে মই এইটোও পচন্দ নকৰোঁ কাৰণ এখন মুকলি ঠাই আছিল বহুতে সংস্থাপনৰ কথা কয় কোম্পানী নহ'লেও মানুহ সংস্থাপিত হ'লহেঁতেন ঠাইখিনিও থাকিলেহেঁতেন এতিয়া আমাৰ এটা সময়ত হয়তো অক্সিজেন কিনিব লাগিব আমি মই মোৰ চেষ্টাৰ পেডত এটা লিখিছোঁ মিলন মজুমদাৰ তেখেত ডাঙৰীয়াই মোক এটা লিখিব কৈছিলে মই এইটো ছাবমিট কৰিম কৰা নাই এতিয়াও জৰাবিলখন গ'লেতো আৰু একো নায়েই চাৰিওফালে চব শেষেই হ'ল এতিয়া হাতী আহি আমাৰ অঞ্চল পাইছে ইমানেই উন্নতি হৈছে হাতী আহি আমাৰ চোতাল পাইছে তো এনেধৰণৰ উন্নতি আমাক নালাগে জৰাবিল সদায় দৰাবলৈ হৈ থাকক মুক্ত ঠাই মুক্ত বায়ু যেনেদৰে দেখিছিলোঁ সেনেদৰে থাকক একোতো অসুবিধা হোৱা নাই আমাৰ জৰাবিল থকাত আৰু চৰকাৰেতো উন্নয়ন বিচাৰিছে উন্নয়ন হওঁতে পিছৰ পৰ্যায়ত আমি অক্সিজেন কিনিব লাগিব এইটো কিন্তু খাটাং আপুনি যে ক'লে ব্ৰিটানিয়া আপুনি পচন্দ কৰা নাই মই এই উন্নয়নটো পচন্দ কৰা নাই ITCৰ যিটো উন্নয়ন ITC হওক বা ইণ্ডাষ্ট্ৰিয়েল যিটো ৰিভলিউশ্যনটো সেই উন্নয়নটোই মানে বৃহত্তৰ ৰামপুৰৰ বা কলৈ কি ক্ষতি কৰিছে বুলি আপুনি ভাবে মানে কথাটো কি হৈছে এতিয়া মুকলি ঠাইবিলাক নহৈছে পথাৰবিলাক নহ'ল গৰু দিবৰ ঠাই নাই এতিয়া যিটো প্ৰাকৃতিক গ্ৰাম্যৰ যিটো মাদকতা গাঁৱৰ অঞ্চলৰ গাঁও নোহোৱা হ'ল গাঁওবিলাক যেতিয়া গাঁও নাথাকিলে কিন্তু চহৰ নাথাকে এগ্ৰিকালচাৰেই হওক হৰ্টিকালচাৰ চব গাঁৱৰ পৰাই চহৰত যায় আৰু এতিয়া এটা হৈছে কি উন্নয়ন কৰিব যাওঁতে গাঁওবিলাক ধ্বংস কৰিছে চহৰ হ'বলৈ গৈ আছে চহৰত কি মানুহ বিল্ডিঙত থাকিব আজি আমাৰ পথাৰতে ঠাই নাই কোনো গৰু দিবলৈ ঠাই নাই গৰু বাধ্য হৈ বিক্ৰী কৰিব লগা হৈছে আৰু যিবিলাক ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন এফালৰ পৰা বাৰু সিফালে কৰিছে এতিয়া টাৰ্গেট কৰিছে জৰাবিলখন আৰু সিফালেও কি হৈছে মই মেজৰিটি মই গমেই পাওঁ মোৰ অনলাইন চেণ্টাৰ আছে যেতিয়া 40 পাৰ হয় বয়স কৰ্মচাৰীবিলাকক কামত যাবলৈ মানা কৰে ইনডাইৰেক্টলি মানা কৰে আজি কাম নাই খালি নাই সেই মানে কোম্পানীবিলাকে মানে কি হয় প্ৰায় মানুহে কোনোবাই মিস্ত্ৰী কৰিছিলে কোনোবাই বেলেগ হোৱাৰ আগত পেছাগতভাৱে প্ৰত্যেকে বেলেগত ব্যস্ত আছিলে কোম্পানী সেইকাৰণে ভাবিলে কি আগৰ কামটো নকৰোঁ আৰু কোম্পানীতে যাম গৈ যেতিয়া 40 বছৰ পাৰ হৈ যায় তেতিয়া কোম্পানীৰ পৰা ইনডাইৰেক্টলি তেওঁক আজি নালাগে দিয়ক আজি কাম নহ'ব এনেদৰে ইনডাইৰেক্টলি মানুহজনক বহুৱাই দিয়ে সেই 40 পাৰ হোৱাৰ পিছত মানুহজনে আকৌ আৰু মিস্ত্ৰী কামত ধৰিব পাৰিবনে সেইটোৱে মানে পৰম্পৰাগতভাৱে যিটো কাম কৰি আছিলে তেওঁ ইণ্ডাষ্ট্ৰি হোৱাৰ পিছত মানে সেইটো বাদ দিলে পৰৱৰ্তী সময়ত 40 বছৰ হোৱাৰ পিছত মানে যেতিয়া শাৰীৰিকভাৱে দুৰ্বল হ'ল কোম্পানীয়ে লাহে লাহে বহুৱাই দিলে এতিয়া আকৌ মানুহজনে নিজৰ জীৱনৰ কাৰণে নিজৰ পৰিয়ালৰ কাৰণে এটা বেলেগ এটা পেচা ল'ব লগা হৈ যায় বা আগৰ বৃত্তিটোলৈকে ঘূৰি যাব লগা হয় সেই সময়ত ইতিমধ্যে ল'ৰা ছোৱালী ডাঙৰ হয় খৰচ পাতি বাঢ়ে তেনেধৰণৰ কিন্তু হৈছে তেনেকুৱা সমস্যা হৈ আছে মই বহুত দেখিছোঁ লজিষ্টিক পাৰ্ক বুলি কৈছে লজিষ্টিক পাৰ্ক বুলি ক'লে মই জনাত লজিষ্টিক মানেতো আপোনাৰ যিবিলাক কেৰিয়াৰ ছাৰ্ভিচ থাকে যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰিয়েলৰ যিটো ষ্ট'ৰেজৰ গাড়ীবিলাক তেনেকুৱা সেইটোক লজিষ্টিক বুলি কয় মই জনাত আৰু লজিষ্টিক পাৰ্ক যদি তেনেকুৱা কিবা বেলেগ আছে সেইটোতো মই ইমান মোৰ জ্ঞানৰ পৰিসৰত নাই কিন্তু যদি তেনেধৰণৰ হ'ব হয় সেইটো বিপদ হ'ব ভৱিষ্যতে বিপদ হ'ব আৰু নহ'লে ভাল চৰকাৰৰ এইটোৱে আহ্বান উন্নতিও লাগে সময়ৰ লগে লগে পৰিৱৰ্তনটো আহিব কিন্তু পৰিৱৰ্তনে যাতে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰে প্ৰকৃতি নোহোৱা নকৰে প্ৰকৃতি থাকিলে মানুহ থাকিব জীৱকুল থাকিব